চিটেটৰ নতুন ডেট অপেন হৈ গৈছে। যোনে এপ্লাই কৰা নাই এতিয়ালৈকে ধুনীয়াকে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। যোনে এইবাৰ 2026ত চিটেট এপ্লাই কৰিছিলে তেওঁলোকে ইয়াত কৰিব নালাগে। কিন্তু যাৰ থাকি গ'ল তেওঁলোকে বহুতখিনি কেণ্ডিডেটছে ৰিকুৱেষ্ট কৰিলে। তাৰ পিছত চৰকাৰে আকৌ চিটেটৰ কাৰণে ডেট খুলি দিছে। কেতিয়ালৈকে লাষ্ট ডেট, কেনেকে এপ্লাই কৰিব পাৰিব, সকলোখিনি কথা কম এইটো ভিডিঅ'ত। গতিকে শেষলৈকে চাই থাকক ভিডিঅ'টো। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই চৰকাৰী চাকৰি ৰিলেটেড আৰু ষ্টুডেণ্টৰ হেল্প হোৱা ভিডিঅ' আনি থাকোঁ। এতিয়ালৈ চাওক ইয়াত কি আছে যে আপোনালোকৰ নটিচ এখন দিয়া আছে। নটিচখন কিহৰ ওপৰত, যে চিটেটৰ ডেট এক্সটেণ্ড কৰা হৈছে। আৰু ইয়াত আপোনালোকে চাবলৈ পাৰিছে এইখন মই এখন নিজে বনাই লোৱা, গতিকে ইয়াত সেই নটিচখনৰ পৰা গোটেইখিনি উলিয়াই মেলি এতিয়া বৰ্তমানলৈকে 21 এডিশ্যন ষ্টাৰ্ট হৈ গ'ল। এতিয়া 22nd এডিশ্যনৰ আপোনালোকৰ পৰীক্ষা হ'ব। আৰু ইয়াত এপ্লিকেশ্যনটো ষ্টাৰ্ট কেতিয়া হৈছিলে, আগতে 11 মে'ৰ পৰা 10 জুনলৈকে। কিন্তু বৰ্তমান এতিয়া এইখিনি চেঞ্জ হৈছে, গতিকে লাষ্ট ডেটটো ইয়াৰ ভিডিঅ'তে গম পাব। এতিয়া চাওক এতিয়া কেতিয়াৰ পৰা আৰম্ভ হৈছে, 25 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈকে হয়। আপোনালোকৰ চিটেটৰ এপ্লাই কেতিয়াৰ পৰা হৈছে, 25 আগষ্টৰ পৰা, অৰ্থাৎ যোৱাকালিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু ইফালে 1 ছেপ্টেম্বৰলৈকে চলি থাকিব। গতিকে কোনোবা যদি চিটেটৰ এপ্লাই কৰিম বুলি ভাবিছে, মোক তলত দিয়া নম্বৰত কণ্টেক্ট কৰিলে হ'ল। ধুনীয়াকে ঘৰতে বহি এপ্লাই কৰিব পাৰিব। মই আপোনাক ধুনীয়াকে এপ্লাই কৰি দিম। ইয়াৰ পিছত আহি গ'ল যে যোনে অলৰেডি এপ্লাই কৰি থৈছে তেওঁলোকে ইয়াত এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। অকল নতুন কেণ্ডিডেটছ খিনিয়েহে ইয়াত এপ্লাই কৰিব লাগে। মেইন প্ৰশ্ন যে এইটো CBSE আকৌ কিয় ৰিঅপেন কৰিলে, এবাৰ ক্ল'জ কৰি দিয়াৰ পিছতো আকৌ কিয় ৰিঅপেন কৰিব লগা হ'ল। এইটো হ'ল অনাৰেবল সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট। সেইকাৰণে আকৌ ৰিঅপেন কৰিলে। গতিকে ইয়াৰ লাষ্ট ডেট কেতিয়া হ'ল, লাষ্ট ডেট হৈ গ'ল 1 ছেপ্টেম্বৰ। ইয়াত চাওক কোনে ইয়াত স্পেচিয়েল এটেনশ্যন দিব লাগে এইখিনি চাওক। এলিজিবিলিটি কেণ্ডিডেট হু ৱেণ্ট টু এপিয়াৰ ইন চিটেট তেওঁলোকে এপ্লাই কৰিব, আৰু কেণ্ডিডেটছ হু মিছ দ্য প্ৰিভিয়াছ এপ্লিকেশ্যন, যোৱা এপ্লিকেশ্যনখন যোনে মিছ কৰিলে তেওঁলোকে ইয়াত এপ্লাই কৰিব লাগিব। আৰু কেণ্ডিডেট হু কুড নট ছাবমিট দ্য এপ্লিকেশ্যন আৰ্লিয়াৰ, কোনোবা যদি আধাখনীয়াকে কৰি থোৱা আছিলে আৰু ছাবমিট কৰিব নোৱাৰিলে, দে শুড এপিয়াৰ, তেওঁলোকে ইয়াত ফৰ্ম ফিল আপটো কৰিব লাগিব। আৰু এলিজিবল টিচাৰ নিড টু একুৱাৰ দ্য প্ৰেছক্ৰাইব টেট কোৱালিফিকেশ্যন, যোনে এলিজিবল টিচাৰ তেওঁলোকে টেট কোৱালিফিকেশ্যন খিনি মানে মানি চলিব লাগিব। গতিকে ইয়াত দিয়া আছে যে প্ৰথমতে আপোনালোকে 11 মে'ত কৰিছিলে, তাৰপিছত 11 মে'ৰ পৰা 10 জুনলৈকে যাৰ থাকি গ'ল। এতিয়া আকৌ আহি গ'ল 25 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈকে। এতিয়া কেণ্ডিডেটছে কেনেকে গম পাব, এতিয়া চাওক আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে সেইখিনি কথা আপোনালোকে জানেই। যদি নাজানে মোক এটা কমেন্ট কৰিব, মই ধুনীয়াকে গোটেইখিনি ভিডিঅ' বনাই দিম এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত। তাৰপিছত আহি গ'ল যে আপোনালোকৰ ভিজিট দ্য অফিচিয়েল ৱেবছাইট, যোনটো অফিচিয়েল ৱেবছাইট আছে চিটেটৰ CBSE, সেইটোত আপোনালোকে ভিজিট কৰিব লাগিব বা মোক কণ্টেক্ট কৰিলে হ'ল। মই ধুনীয়াকে এপ্লাই কৰি দিম। আৰু এইবাৰ আপোনালোকে লাষ্ট ডেটৰ কাৰণে, লাষ্ট মমেণ্টৰ কাৰণে মানে ৰৈ থাকিব নালাগে, সোনকালে এপ্লাই কৰি লওক। গতিকে আগষ্ট ছেপ্টেম্বৰ আৰু বেছি দিন নাই, মাত্ৰ 10-11 দিন। 1 ছেপ্টেম্বৰে যেতিয়া আৰু 10-11 দিন মান টাইম দিছে, তেতিয়া আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ চিটেটৰ 22nd এডিশ্যন আছে, সেইখনৰ মানে আৰম্ভ হ'ব। গতিকে ভিডিঅ'টো ইমানেই। যদি চেনেলটো অকণমান হেল্পফুল যেন লাগিল, ভিডিঅ'টো অকণমানো হেল্পফুল যেন লাগিল, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। তেতিয়াহ'লে মই নৱজিত শইকীয়া, চাইনিং অফ।